এটা নিৰোগী শৰীৰ আমি সকলোৱে বিচাৰোঁ আৰু এই নিৰোগী শৰীৰৰ বাবে বা শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ বিভিন্ন সময়ত আমি বিভিন্ন উপাদানৰ কাষ চাপিব লগা হয় আমি খাদ্যৰ কাষ চাপোঁ আমি শৰীৰটোক সঠিকভাৱে আগবঢ়াই নিবলৈ আৰু সময়ে সময়ে আমি নিবিচৰাকৈও শৰীৰত কিছুমান সংক্ৰমণ হয় ৰোগ হয় আৰু তাৰ আমি চিকিৎসাৰ বাবে বিভিন্ন ঔষধৰ কাষ চাপোঁ নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত মই মৰম কুমাৰ তিনিগৰাকী নাৰী ব্যক্তিত্ব আমাৰ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত আৰু যি কথাৰে আমি আমাৰ এই অনুষ্ঠানৰ পাতনি মেলিলোঁ সেই সম্পৰ্কে কিছু আলোচনা হ'ব ঔষধ সম্পৰ্কীয় পোনপটীয়াকৈ নহ'লেও আমাৰ শৰীৰৰ বাবে আমাৰ বাবে উপকাৰী এক বিষয় আৰু সেই বিষয়টো আমি লৈ আহিম প্ৰথমতে আমাৰ অনুষ্ঠানৰ বিষয়ে সবিশেষ কোৱাৰ পূৰ্বে বা কি উদ্দেশ্যে আমি মিলিত হৈছোঁ সবিশেষ কোৱাৰ পূৰ্বে আমাৰ অতিথিসকলক চিনাকি কৰাই দিছোঁ আমাৰ লগত আছে বন্দনা মেধি বাইদেউ তেওঁ সাতসৰী প্ৰিয় নাৰী ডক্টৰ মন্দিৰা বৰুৱা নেতৃত্বাধীন সাতসৰীৰ তেওঁ উপসভানেত্ৰী উৎপলা বৰা বাইদেউ আছে তেওঁ সাতসৰীৰ উপদেষ্টা আৰু আন এগৰাকী সাতসৰীৰ উপদেষ্টা আমাৰ লগত আছে জুৰি বৰুৱা বাইদেউ এতিয়া আমি এইদৰে তিনিগৰাকী নাৰী ব্যক্তিত্বক কিয় আমন্ত্ৰণ কৰি আনিছোঁ আমি প্ৰথমতে আপোনাৰ কৌতূহল দূৰ কৰিব বিচাৰিছোঁ অহা 5, 6, 7 আৰু 8 5, 6, 7, 8 এই 4 দিনত ডিচেম্বৰত 5 ডিচেম্বৰ 6 ডিচেম্বৰ 7 ডিচেম্বৰ আৰু 8 ডিচেম্বৰ এই 4 দিনত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু যি কাৰ্যসূচী অসমৰ প্ৰতিটো পৰিয়ালৰ বাবে প্ৰতিগৰাকী ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আৰোগ্য মেলা আৰু ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ জৰিয়তে আপোনাক আৰোগ্য কৰি তোলাৰ বা আপোনাৰ বাবে বহু ভাল খবৰ কঢ়িয়াই প্ৰয়াস কৰা হৈছে আৰু কি কিনে থাকিব এই মেলাত কিয় এই মেলা আপুনি কেনেকৈ উপকৃত হ'ব সবিশেষ আজি জনাব আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা অতিথিসকলে প্ৰথমতে মই উপসভানেত্ৰী বাইদেউ যিহেতু আছে প্ৰত্যেকৰ পৰা এটা মন্তব্য লওঁ এই গোটেই অনুষ্ঠানটোৰ নেতৃত্বত থকা ব্যক্তিগৰাকী হ'ল এগৰাকী সংগ্ৰামী সাহসী নাৰী ব্যক্তিত্ব যাৰ বিষয়ে কেইবাখনো কিতাপ ৰচনা কৰা হৈছে আমি নিজেও দা বিউটিফুল ট্ৰেজেডি লিখিছিলোঁ আমাৰ উৎপলা বৰা বাইদেউ তেখেতেও প্ৰিয় নাৰী বুলি বঙালী ভাষাত কিতাপ লিখিছে অম্লান শইকীয়াই লিখিছে বহুতে লিখিছে এতিয়া এই গোটেই অনুষ্ঠানটোৰ নেতৃত্বত সেইগৰাকী প্ৰিয় নাৰী ডক্টৰ মন্দিৰা বৰুৱা ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ এই বিষয়টো অতি দুঃসাহসী কাম এটা কাৰণ সাতসৰীয়ে ইমান দিনে অসম ভিত্তিত বিভিন্ন অনুষ্ঠান কৰি অহা আমি প্ৰত্যক্ষ কৰিছোঁ বিভিন্ন কাম কৰি আহিছে দিহানাম বা বিভিন্ন তেনেকুৱা কৰি আহিছে কিন্তু এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কৰা হৈছে তো এই সাহসটো কেনেকৈ সম্ভৱ বা এইটো দুঃসাহস বুলি আপুনি ভাবে নেকি আৰু ডক্টৰ মন্দিৰা বৰুৱাৰ এই যিটো সাহস এই যিটো আগ্ৰহ এইটো কিমান দিনৰ পৰা এই প্ৰয়াসটো কৰিছে আপোনালোকে নমস্কাৰ জয় জয়তে মই এই ডেমক্ৰেচি লাইভ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ কাৰণ এইকাৰণেই কৈছোঁ যে আমি আমাৰ যি আশাৰ বহু আশাৰ এই মেলাখন মানে 3-4 দিনীয়াকৈ আমি পাতিবলৈ আগবাঢ়িছোঁ ডিচেম্বৰত গতিকে এই মেলাখনৰ বিষয়ে মানে যি প্ৰচাৰ আৰু সম্প্ৰসাৰণ আপোনালোকৰ এই চেনেলৰ যোগেদি কৰিব বিচাৰিছে বা আমাক সহায় কৰিছে তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ আৰু আপুনি যিটো কুৱেশ্যন কৰিছে যে আমি সাহস বা সেই নাৰীগৰাকীয়ে সাহসটো ক'ত পালে নাৰীগৰাকীৰ বিষয়ে মই ক'বলৈ গ'লে মানে আজি মই কৈ শেষ কৰিব নোৱাৰিম এইকাৰণে যে তেখেতে তাৰমানে আজি 25 বছৰে এই অনুষ্ঠানটি চলাই আহিছে মই যদিও তেখেতক ধৰক 25 বছৰে পোৱা নাই আজি তেখেতক মই লগ পোৱা 15 বছৰমান হৈছে এই 15 বছৰত তেওঁ সাংস্কৃতিক আৰু সামাজিক বিভিন্ন ধৰণৰ কাম অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কৰি আহিছে সেয়া দেখিছোঁ নিজে গৈ লাগি লাগি কৰিছোঁ কিন্তু আজি প্ৰায় 1 বছৰৰ আগতে আমি এটি অনুষ্ঠানত একেলগ যেতিয়া হ'লোঁ তেতিয়াই তাৰমানে কথাটো ওলালে যে প্ৰিয় নাৰী মন্দিৰা বৰুৱাই প্ৰথমতে ক'লে আৰু তাত তাৰমানে উপদেষ্টা হিচাপে মানে কেইজনমান ব্যক্তি আছিল তেখেতসকলৰ নামো মই উল্লেখ কৰিব লাগিব এগৰাকী হৈছে হেমেন হাজৰিকা আৰু এগৰাকী হৈছে মাইনাক পাত্ৰ আৰু এগৰাকী হৈছে গজেন ভৰালী এই তিনিগৰাকী মানে তেওঁলোক পুৰুষ কিন্তু তেওঁলোকে তাৰমানে বাইদেউক ক'লে আৰু আমাকো ক'লে যে এখন আপোনালোকে বহু কাম কৰিছে এখন আপোনালোকে আয়ুৰ্বেদিক মানে মেলা পাতক এটা আয়ুৰ্বেদিক মেলা পতাটোতো ইমান সহজ কাম এটা নহয় গতিকে আমি বাইদেউ মানে যেতিয়া কৈছে আমি আৰু ভয় খাই গৈছোঁ আমি পিছু কিছু এইবোৰ কাম আমি কেনেকৈ কৰিম কিন্তু বাইদেউৰ যি দুঃসাহস বাইদেউৰ যি সৎসাহস
এই সৎসাহস আৰু দুঃসাহসে আমাকো আগুৱাই নিলে নি আজি এবছৰ আমি এই কামটোত লাগি আছোঁ মানে সুন্দৰভাৱে লাগিছে প্ৰথম অৱস্থাত অলপ ভয় খাইছিলোঁ যদিও ইয়াতে বাইদেউৰ নেতৃত্বত বহু মানুহ ওলাই আহিছে ভালেসংখ্যক ব্যক্তি ইয়াৰ লগত জড়িত হৈ পৰিছে অৰ্থাৎ ৰাষ্ট্ৰীয় আৰোগ্য মেলা ক'ব পাৰি বহু মানুহৰ এটা এক কৰা বুলিও ক'ব পাৰি আচলতে এতিয়া আমি একেটা প্ৰশ্ন বাকী দুগৰাকী যি আমাৰ অতিথি আছে অলপ পিছত কৰিম কিন্তু আমি এতিয়া মূল উদ্দেশ্যৰ মাজলৈ যাম আমি দৰ্শকসকলক বেছি কৌতূহলত নাৰাখোঁ যিটো সাতসৰী উপদেষ্টা আৰু এই আৰোগ্য মেলাত যি পত্ৰিকা প্ৰকাশ পাব এই পত্ৰিকাৰ সম্পাদনাৰ দায়িত্বত বা গোটেই দায়িত্বত থকা উৎপলা বৰা বাইদেউ আছে যদিও মুখপত্ৰ দায়িত্বত আছে মুখপত্ৰখনৰ দায়িত্বত আছে কিন্তু এই আৰোগ্য মেলাত কি হ'ব এটা আভাস এটা চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ নমস্কাৰ আৰু ময়ো ডেমক্ৰেচি লাইভৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মনৰ ভাৱ বিনিময় কৰাৰ সুবিধা আমাক ইয়াত আপোনালোকে দিছে আৰু বিশেষকৈ আমাৰ প্ৰিয় নাৰী মন্দিৰা বৰুৱা আৰু মন্দিৰা বৰুৱাৰ যি কাৰ্যক্ৰমণিকা তাৰ বিষয়ে ক'বলৈ দুআষাৰ আমি সুযোগ পাইছোঁ তাৰ কাৰণে পুনৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ পত্ৰিকাখন আমাৰ ওলাব আৰোগ্য মেলাত পত্ৰিকাত আমি আচলতে এতিয়ালৈকে আমি পৰিকল্পনা কৰা নাই কেনেকুৱা ধৰণে মই কৈছোঁ পত্ৰিকাৰ কথা আমি জানিম অলপ পিছত কিন্তু আপুনি যিহেতু সাতসৰীৰ উপদেষ্টা অভাৰঅল মেলাখনৰ এটা আভাস এটা দিব লাগে যে কি হ'ব তাত মেলাখনত প্ৰথমে হ'ল আমাৰ বিভিন্ন ধৰণৰ তালৈ মানে বিপণী আহিব আৰু তাত আলোচনা চক্ৰ হ'ব বিশেষকৈ আয়ুৰ্বেদিকৰ ওপৰত এইবিলাক যে আমাক দৰকাৰী বা কেনেকৈ কৰিব পাৰি কিমান আমাৰ প্ৰয়োজনীয়তা আছেনে নাই এইবিলাকৰ ওপৰত আমাৰ আলোচনা হ'ব আৰু বিপণীবিলাক আহিব গতিকে আমি আশাবাদী যে এই আয়ুৰ্বেদিক যিখন আমাৰ যে আৰোগ্য মেলা হ'ব আয়ুৰ্বেদিকৰ ওপৰত এইখনে অন্ততঃ আমাৰ অসমত বিশেষকৈ এতিয়া এটা আলোড়ন সৃষ্টি কৰিব কাৰণ যদি আমি এতিয়া নদী ক'ব নোৱাৰোঁ যে আমি আয়ুৰ্বেদিকৰ সকলোবিলাক গ্ৰহণ কৰিছোঁ কিন্তু বিশেষকৈ আমি কিছুমান মানুহে ঘৰুৱাভাৱে এতিয়াও আমি আয়ুৰ্বেদিক কিছুমান চিকিৎসা কৰি থাকোঁ যিবিলাক সহজলভ্য বনৌষধি আমি ব্যৱহাৰ কৰোঁ গতিকে আমি তাৰ পৰা যি প্ৰভূত পৰিমাণৰ আমি উপকাৰ পাওঁ স্বাস্থ্যৰ ক্ষেত্ৰত গতিকে এতিয়া ইয়াকে যদি অকণমান পদ্ধতিগতভাৱে মানে কি বস্তুটো এতিয়া মানিমুনি খা বুলি ক'লে নহ'ব সেই মানিমুনিটো আমি কেনেকৈ কিমান পৰিমাণত খাব লাগিব কি ঔষধ খাব লাগিব সুন্দৰ আচ্ছা আপোনাক অলপ ৰখাইছোঁ আমি এতিয়া সকলো এটা অপেনিং ৰিমাৰ্ক বা প্ৰাথমিক মন্তব্য তো এই মেলাখনৰ সাংস্কৃতিক বিভাগৰ সভানেত্ৰী দায়িত্বত আছে জুৰি বৰুৱা বাইদেউ আপুনি সাংস্কৃতিক বিষয়ৰ কথাখিনি সোধাৰ পূৰ্বে এই মেলাখনক লৈ আপোনাৰ মনত কোনখিনি উৎসাহ এটা দৰ্শকক কি আভাস দিব প্ৰথমতে যে এনেকুৱা এখন মেলা হ'বলৈ গৈ আছে হয় প্ৰথমতে মই নমস্কাৰ ডেমক্ৰেচি লাইভৰ সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ যিহেতু আমি সাতসৰীৰ সভাপতি প্ৰিয় নাৰী ডক্টৰ মন্দিৰা বৰুৱাৰ নেতৃত্বত এয়া ৰাষ্ট্ৰীয় আৰোগ্য মেলাখন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ এই মেলাখনৰ মুখ্য উদ্দেশ্যটো এইটোৱেই বুলি মই ভাবোঁ যে আমাৰ যি অসমখন বনৌষধিৰে ভৰপূৰ আৰু এই বনৌষধিসমূহ আমি কিছুমান আমাৰ জ্ঞাত আৰু কিছুমান আমাৰ অজ্ঞাত আমি নাজানো এই লুপ্তপ্ৰায় এই বনৌষধিসমূহ সমাজলৈ ৰাইজৰ মাজলৈ উলিয়াই আনি সেইসমূহৰ উপকাৰিতাৰ বিষয়ে এনেইতো আমি জানো যে আমি আমাৰ কাহ হ'লে আমি তুলসী ৰসৰ লগত মৌজোল খাইছোঁ বা আমাৰ ক'ৰবাত যদি কাটিছে আমি নাৰ্জী ফুলৰ ৰসেৰে তাত তেজ ওলোৱাটো বন্ধ কৰিছোঁ কিন্তু এই মানে প্ৰণালীবদ্ধভাৱে এইখিনি ৰাইজৰ মাজলৈ আনি লুপ্তপ্ৰায় বনৌষধিসমূহেৰে যে আমি কিমান উপকৃত হ'ব পাৰোঁ সেইখিনি আমাৰ প্ৰিয় নাৰী ডক্টৰ মন্দিৰা বৰুৱাই চিন্তা কৰি এই ৰাষ্ট্ৰীয় আৰোগ্য মেলাখনি 5, 6, 7, 8 ডিচেম্বৰত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এইটো অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ আৰু সাংস্কৃতিক বিষয়ৰ সেই কথা অলপ যাম এতিয়া পুনৰবাৰ আমি বন্দনা বাইদেউৰ কাষলৈ যাম এতিয়া আমি মোটামুটি আভাস পালোঁ যে তাত বনৌষধি সম্পৰ্ক থাকিব তাত বিপণী থাকিব উপসভানেত্ৰী হিচাপে আপোনাৰ পৰা আৰু অলপ বিতং ৰূপত আমি জানিব বিচাৰিম যে তাত বিপণীবিলাক ক'ৰ থাকিব অসমৰ থাকিব বাহিৰৰ বিপণী থাকিব কেনেধৰণৰ সেই কেনেকৈ কি বিপণী তাত প্ৰদৰ্শিত হ'ব এইটো এটা অতি দৰকাৰী আৰু মানে খুব ভাল কুৱেশ্যন আপুনি কৰিলে যে আমি যেতিয়া আয়ুৰ্বেদিক মেলাখন প্ৰথম পাতিম বুলি লৈছোঁ তেতিয়া আমি ইমান কথা ভবা নাছিলোঁ কিন্তু যেতিয়া আমি নিজৰ স্থান যেতিয়া আমি চিনাক্ত কৰি ল'লোঁ যে আমি মণিৰাম ট্ৰেড চেণ্টাৰতে পাতিম
তেতিয়া যিহেতু ইমান সুবিধাখিনি পোৱাৰ পিছত আমি ভাবিলোঁ যে আমি ইয়াক যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত পাতিম, গতিকে ইয়াক অকল অসমৰে তাৰমানে বিপণী নহয়, বাহিৰৰো বিপণী আমি ইয়ালৈ মানে নিমন্ত্ৰণ কৰিম। সেই হিচাপে আমি তামিলনাডুত আপুনি জানে কেৰেলা, তামিলনাডু, হাৰিয়ানা আৰু এইবিলাকত যিবিলাক মানে হেৰি আয়ুৰ্বেদিক যিবিলাক কোম্পানী আছে তেওঁলোকৰ লগত যোগাযোগ কৰা হৈছে। আৰু আমাৰ অসমৰখিনিৰ লগততো কৰাই হৈছে। অসমৰ কথা আপুনি হয়তো এই এগৰাকী যে আমাৰ হেৰি আছে পাছিঘাটত পদ্মশ্ৰী পাইছে, লেগু নামৰ যে বাইদেউ এগৰাকী আপুনি নিশ্চয় গম পাইছে, তেখেত এগ্ৰি MSc, সেই তেখেতক নিমন্ত্ৰণ কৰা হৈছে। তেখেত যিহেতু পদ্মশ্ৰী, তেখেত আহিব। তেখেত আহিলে তাৰমানে আমাৰ মানে আয়ুৰ্বেদিক মেলাখনৰ শোভা বৰ্ধন হ'ব বুলিয়ে মই আশা কৰিছোঁ, কাৰণ সমূহ ৰাইজেই তেখেতক জানে। গতিকে আমি মানে অকল যে অসমৰ মানে বিপণীকে দিম সেইটো নহয়, আমি বাহিৰৰ বিপণীক মানে বাহিৰৰ পৰা মানে আমি কোম্পানী আমি তাত হেৰি জড়িত হ'ব দিম। 5, 6, 7, 8 ডিচেম্বৰ ৰাষ্ট্ৰীয় আৰোগ্য মেলা। আৰোগ্য মেলাতে বুজি পাইছোঁ যে আপোনাক মোক আৰোগ্য কৰাৰ বাবে এই মেলা আচলতে, অৰ্থাৎ আৰোগ্য কৰাৰ বাবে যিবোৰ নিয়ম প্ৰয়োজন হয় সেই নিয়মবিলাকৰ আমাৰ সহজভাৱে আমাৰ যদি বন দৰৱ কওক বা বনৌষধি কওক সহজতে বা কোনো ইয়াৰ ছাইড এফেক্ট নথকা ঔষধ কিছুমানৰ ব্যৱহাৰ আমি ছিষ্টেমেটিকেলি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ এই মেলাৰ জৰিয়তে বিভিন্ন আলোচনাৰ কথা ওলাব, যিহেতু বিষয়টো ট্ৰিটমেণ্টক লৈ। আৰু আমি জানো যে এটা পৰিয়ালৰ এটা সন্তানেই হওক বা গোটেই পৰিয়ালৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত বা চিকিৎসাজনিত কাৰণৰ ক্ষেত্ৰত মাতৃগৰাকীৰ যথেষ্ট ভূমিকা থাকে। আৰু এই ক্ষেত্ৰত আমি পূৰ্বৰে পৰা শুনি আহোঁ যে আমাৰ গাঁৱত কবিৰাজ থাকে, বৈদ্য থাকে, তো তেওঁলোকে এই ধৰণৰ বহুত সুস্থ কৰি তোলাৰ উদাহৰণ বহুত সময়ত আছে। কিন্তু যিহেতু বিজ্ঞান এতিয়া জড়িত হৈছে, তো বিজ্ঞানৰ দিনত ছিষ্টেমেটিকবিলাক বিষয় এটা থাকিব। এতিয়া যিহেতু আমি এই মেলাখনৰ যদি বনৌষধিৰ কথাই মূলতঃ আয়ুৰ্বেদিক বিষয়বিলাক, আয়ুৰ্বেদিক ঔষধবিলাক এই বনৌষধৰ পৰাই প্ৰস্তুত কৰা হয়। এতিয়া আমি এটা উদাহৰণ হিচাপে যিহেতু 3গৰাকী বাইদেউ আমাৰ লগত আছে, তেওঁলোকৰ ব্যক্তিগত কি অভিজ্ঞতা, জুৰি বাইদেউকে সুধোঁ যে বনৌষধি গ্ৰহণৰ ক্ষেত্ৰত আপোনাৰ মাতৃয়ে আপোনালোকক শৈশৱত বা আপুনিও আপোনাৰ সন্তানক বনৌষধিৰ লগত সম্পৰ্কটো কোনটো পৰ্যায়ত আপোনালোকৰ? বনৌষধিৰ লগত মানে আমাক সৰুতে মাহঁতে যেতিয়া আমাৰ ধৰি লওক কেনেবাকৈ হাত আঙুলি কাটিলে, তেজ ওলালে, তেতিয়া আমাক নাৰ্জী ফুলৰ পাত আনি পেলাই মোহাৰি পেলাই লগাই দিছিলে। আৰু ধৰি লওক পেলু আদিৰ পৰা এইবিলাকৰ কাৰণে আমাৰ ধৰি লওক পেটৰ বিষৰ বা এনেকুৱাবিলাকৰ কাৰণে তিতা কেৰেলাই হওক বা নিমপাতেই হওক এইবিলাক খুৱাইছিলে। আৰু কাহ চৰ্দি যেতিয়া হয় তুলসী ৰসৰ লগত মৌ জোল খুৱাইছিলে হা। কিন্তু এতিয়াও আমি ঘৰত সেইখিনি কৰোঁ, যদিও আমি এলোপেথিক চিকিৎসাত মানে দেখুৱাওঁ, ডক্টৰক দেখুৱাওঁ, তথাপি আমি ঘৰুৱা বহুতখিনি বনৌষধিখিনিৰ পৰা আমি বহুতখিনি উপকৃত হওঁ। আৰু মই নিজেও ঘৰত সেইখিনি কৰোঁ, আৰু মোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো মই তেওঁলোকক এনেকুৱা ধৰণৰ ঘৰুৱা বনৌষধি খুৱাই চিকিৎসা কৰিছোঁ। হয়, অৰ্থাৎ আমাৰ চৌপাশতে কিছুমান ঔষধ আছে আৰু সেইবিলাকৰ জৰিয়তে আমি আচলতে আমাক আৰোগ্য কৰি তোলাৰ যিটো প্ৰক্ৰিয়া, আৰু লগতে এইটো আমাৰ নিজস্ব এটা সভ্যতা বুলিও ক'ব পাৰি যে আমাৰ যিটো সনাতনী সমাজৰ এইটো যথেষ্ট এটা অতি গুৰুত্বপূৰ্ণ এক বিষয়, এই চিকিৎসাৰ বিষয়টো আচলতে। আৰু এটা তথ্য মই এইখিনিতে দিব ওলাইছোঁ যে এই মেলাখনৰ লগত এগৰাকী ভাৰতবৰ্ষৰ সুসন্তান যি আমাৰ মাজত নাই, সেয়া হ'ল ভাৰতৰত্ন প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰো নাম জড়িত আছে। সেই কথাটো আপোনালোকে কোনোবাই যদি কয় উৎপলা বাইদেৱে যে অটল বিহাৰী বাজপেয়ীদেৱৰো ইয়াতে অলপ সম্পৰ্ক আছে এই মেলাখনৰ লগত? নিশ্চয় নিশ্চয় আছে। কথাখিনি কওকচোন। আছে। এতিয়া আচলতে সেইকাৰণে আমাৰ তেখেতৰ স্মৃতিতে ইতিমধ্যে আমাৰ কিবাকিবি অনুষ্ঠান কৰাও হৈ গৈছে। আৰু 5 তাৰিখে বাৰু তেখেতৰ জন্মদিন। হয়, জন্মদিৱস পালন কৰা হ'ব। আৰু আচলতে তেখেতলৈ এইটো এটা আমাৰ যে হাতখৰিয়ে, মই ভাবোঁ দেই, হাতখৰিয়ে যে এই সন্মানটো তেখেতলৈ প্ৰদৰ্শন কৰিছে, এইটো এটা আচলতে বৰ ঐতিহাসিক কথা হ'ব। মানে হয়তো বাহিৰত যদি কৰিছে নাজানো, কিন্তু অসমত মই এতিয়ালৈকে বাজপেয়ীক বাজপেয়ী ডাঙৰীয়াক মানুহে ভাল পায়, তেখেত চিৰনমস্য। কিন্তু তেখেতৰ প্ৰতি সন্মান জনাই এনেকৈ এখন আৰোগ্য মেলাত তেখেতৰ মানে জন্মদিৱস পালন কৰাৰ নজিৰ কিন্তু মই এতিয়ালৈকে মোৰ চকুত পৰা নাই। গতিকে এইটো এটা হাতখৰিৰ সঁচাকৈ এটা ঐতিহাসিক কাম হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ প্ৰিয় নাৰী ডক্টৰ মন্দিৰা বৰুৱাৰ যি চিন্তা পৰিকল্পনা, তেখেতক কিন্তু সঁচাকৈয়ে আমি মানিব লাগিব আৰু ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কাৰণ তেখেতেহে এনেকুৱা কথা কিছুমান ভাবিব পাৰে, চিন্তা কৰিব পাৰে।
গতিকে নিশ্চিতভাৱে গতিকে অটল বিহাৰী বাজপেয়ী বুলি ক'লে তেওঁ হয়, যিটো এটা দলৰ আছিলে হয়। এটা কিন্তু সেই দলৰ ঊৰ্ধত গৈ তেওঁ ভাৰতবৰ্ষ নহয় পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ তেওঁ প্ৰিয় পুৰুষ। জনপ্ৰিয় ব্যক্তিত্বত জনপ্ৰিয় পৰিণত হৈছিলে হয়, হয়। আৰু তেওঁ সদায় মানুহৰ কথা চিন্তা কৰিছিলে তেনেকে আৰু হয়। তেওঁ কবিতাও ৰচনা কৰিছিল মানুহৰ হকে আৰু এই হয়। মেলাখনো প্ৰিয় নাৰী মন্দিৰা বৰুৱাৰ নেতৃত্বত বা আমাৰ হয়। এই বাইদেউসকলৰ সহযোগিতাত যি মেলাখন হৈছে এইটো মানুহৰ কাৰণে কাৰণ আৰোগ্য কৰিব বিচাৰিছে ইয়াত যিখিনি সাতসৰীৰ সদস্যসকল আৰোগ্য হোৱাৰ কাৰণে কোৱা নাই সাতসৰীৰ সদস্যসকলে যে নিজেতো এইবিলাক উপলব্ধি কৰেয়ে এতিয়াতো অসমবাসীক তেওঁলোকে এটা জাগ্ৰত কৰি এই আমাৰ বনৌষধৰ বিষয়ে সজাগ কৰি অৰ্থাৎ মানুহৰ কথাই ভাবিব বিচাৰিছে আৰু অতি প্ৰাসংগিকভাৱে অটল বিহাৰী বাজপেয়ীদেৱৰ যি জন্মদিনৰ প্ৰাসংগিকতাক আৰু অধিক প্ৰাণৱন্ত কৰিব বিচাৰিছে বন্দনা বাইদেউসকললৈ যাম এবাৰ তো আমি এই এখন মেলা কৰিবলৈ হ'লে বহু মানুহৰ সহযোগ লাগিব আৰু এনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেলা কৰাৰ সমান্তৰালভাৱে আমি ইয়াত চৰকাৰী প্ৰস্তাৱ পৃষ্ঠপোষকতা বা তেওঁলোকৰ এটা অগোচৰে নোহোৱাকৈ অৰ্থাৎ তেওঁলোকৰ উপলব্ধিত হ'ব লাগিব তেওঁলোকে অৱগত হোৱাটো জৰুৰী বুলিও বিবেচনা কৰা যায় তো ভাৰত চৰকাৰৰ যি নিৰ্ধাৰিত যি মন্ত্ৰালয় আয়ুষ মন্ত্ৰালয়ৰ লগত কেনেধৰণৰ যোগাযোগ ভাৰত চৰকাৰৰ লগত অসম চৰকাৰৰ লগত সেই পৰ্যায়ত যোগাযোগটো কেনেকৈ আগবাঢ়িছে এইটো এটা অতি সুন্দৰ মানে আপোনাৰ প্ৰশ্ন হৈছে কাৰণ আমি যেতিয়া প্ৰথম আৰম্ভ কৰিলোঁ তেতিয়া তেখেত মানে এনেকুৱা এটা পৰ্যায়ত আমি আছোঁ যে আমি আমাৰ হাতত মানে কৰিব লগা কামখিনিৰ বিষয়ে আমি অৱগতই নহয় কাৰণ এইটো অসমত প্ৰথম তাৰমানে আয়ুৰ্বেদিক মেলা মানে নাৰীয়ে পাতিছে দেই এইটো আপুনি মন কৰিব এই গোটেই কামখিনি সাতসৰী মানে কি মহিলাৰ অনুষ্ঠান নাৰীৰ অনুষ্ঠান নাৰীক চাৰিওফালৰ পৰা জাগ্ৰত কৰি নাৰীক সকলো ফালৰ পৰা মানে উপযোগী কৰি তোলাই হৈছে মন্দিৰা বৰুৱাৰ একান্ত ইচ্ছা গতিকে তেওঁ ভাবিলে যে আমি যদি আমাৰ মাতৃয়ে দি থৈ যোৱা নাৰীয়ে দি থৈ যোৱা কিন্তু দেই সেই আয়ুৰ্বেদিক যিবিলাক মানে উপাচাৰ আছিল আমাৰ সেইখিনি যদি আমি উলিয়াই আনিব পাৰোঁ অসমৰ বিভিন্ন চুকে কোণে কিমান আমাৰ আয়ুৰ্বেদিক মানে গছ আছে কিমান আয়ুৰ্বেদিক মানে কি আয়ুৰ্বেদ মানে হৈছে গছ-গছনিবিলাক কিমান আছে আমাৰ যিমান অসমত আছে সেয়াখিনি গোটেই আচলতে ক'বলৈ গ'লে গোটেই পৃথিৱীতে নাই কিন্তু আমি তাৰ প্ৰকৃত ব্যৱহাৰটো আমি ভালকৈ নাজানো গতিকে আমাৰ প্ৰিয় নাৰী ডক্টৰ মন্দিৰা বৰুৱাৰ এইটোৱেই উদ্দেশ্য যে যিবিলাক বস্তু আমাৰ মাহঁতে আমাক মানে পুৰণি আমাৰ সৰু থাকোঁতে দি গ'ল শিকাই গ'ল সেইখিনি যাতে এতিয়া আমিতো কৰিছোৱেই আমাৰ নতুন প্ৰজন্মই কৰি যাব আৰু সেইবাবে আমি অনুষ্ঠানটো আগবঢ়ালোঁ কিন্তু সেইখিনিয়েদি জানো অনুষ্ঠান এটা পাতিব পাৰিম কেতিয়াও নোৱাৰোঁ সেইবাবে আমি বিভিন্ন কেইবাখনো মিটিং পতা হ'ল সেই মিটিঙৰ পিছত আমি গম পালোঁ যে নহয় আমি আয়ুষ মন্ত্ৰালয়লৈ যাবই লাগিব তেতিয়া আমি সকলোখিনি আমাৰ মানে এক্সিকিউটিভ গোটেইখিনি মানুহ আমি আয়ুষ মন্ত্ৰালয়লৈ গ'লোঁ কিন্তু তাত গৈ আমি গম পালোঁ যে সেইটো আমাৰ অসমৰ আয়ুষে কৰিব নোৱাৰে অকলে গতিকে ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়লৈ আমি যাবই লাগিব আৰু সেই ধৰণে তেওঁলোকক যিখিনি প্ৰয়োজন যিখিনি কাগজ পত্ৰৰ প্ৰয়োজন সকলোখিনি ডক্টৰ মন্দিৰা বৰুৱা অকলে তেখেতে কৰি লৈ তেখেতে দিল্লীত সেইখিনি জমা দি থৈ আহিছে আমি মানে সেইখিনিলৈকে আমি আগবাঢ়িলোঁ তাৰপিছত আমি ইয়াত আগবাঢ়িছোঁ তাৰোপৰি আমাৰ অসমৰ যি চৰকাৰ আছে সেই অসম চৰকাৰকো সকলোখিনি আমাৰ অৱগত কৰা হৈছে কেশৱ মহন্ত ছাৰৰ ওচৰলৈ গৈছোঁ আমি এতিয়া যিহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয় বিভিন্ন কামত তেখেত জড়িত ব্যস্ত হৈ আছে তেখেতক আমি লগ কৰিব পৰা নাই যদিও আমি কিন্তু অসম চৰকাৰৰ বিভিন্ন মানে যিবিলাক অনুষ্ঠান আছে বিভাগ আছে সেইবিলাকলৈ গৈছোঁ তাৰোপৰি যিবিলাক প্ৰাইভেট অনুষ্ঠান আছে তাতো গৈছোঁ গতিকে এনেকৈ ধৰক আমি সকলোৰে পৰা সহযোগিতা আগবঢ়াইছোঁ আজি আপোনালোকৰ এই চেনেলৰ যোগেদি মই কাতৰ অনুৰোধ মানে অসমবাসীকো কৰিছোঁ যাতে এই যিটো আমি নাৰীসকলে ইমান সাহস কৰি দুৰ্দান্ত সাহস বুলি ক'ব লাগিব যদিও মানে মন্দিৰা বৰুৱাই এই কামটো লৈ আগবাঢ়িছে ভাবিলে ভয় লাগে আমি মানে ঘৰৰ পৰা যেতিয়া ওলাই আহোঁ কামখিনি কৰিবলৈ মহিলাই অসমত অনুষ্ঠান পতা আমি আজিলৈকে শুনা নাই অন্য কৰিছে কিন্তু এনেকুৱা ধৰণৰ এই উচ্চ পৰ্যায়ৰ এটা চিন্তাধাৰা কৰিব পৰা সাহসখিনি অকল মন্দিৰাহে কৰিব পাৰে আৰু আপোনালোকৰ মহিলাখিনি হয় আৰু তেওঁৰ লগত কিন্তু এই মেলাখনৰ সমান্তৰালভাৱে কিন্তু এটা নাৰী সবলীকৰণৰ বাবে প্ৰকৃত পদক্ষেপ বুলি যিটো কোৱা হয় সেইটো এটা ডাঙৰ পদক্ষেপ কিন্তু আমি বিভিন্ন কথা কৈ থাকোঁ যে নাৰী আগবঢ়াই দিব লাগে কিন্তু নাৰী আগবাঢ়ি দিয়াতকৈ নিজে আগবাঢ়ি আহিছে গতিকে
তো নাৰী সবলীকৰণ বা ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰতো এই মেলাখন এটা বিশেষ এটা যে মহিলাই কি কৰি দেখুৱাব পাৰে এইটো এটা কিন্তু এটা বিশেষ আচ্ছা আমি কথা পাতি থাকিম আমি আৰু 2-4টা প্ৰশ্ন থাকিব হয় নিশ্চয় নিশ্চয় প্ৰিয় নাৰী মন্দিৰা বৰুৱা ডক্টৰ মন্দিৰা বৰুৱাৰ নেতৃত্বত এই যিখন ৰাষ্ট্ৰীয় আৰোগ্য মেলা হ'ব মই ভাবোঁ এইখনে ইতিহাস ৰচনা কৰিব কাৰণ আজিলৈকে কোনেও এই ইমান এনেকুৱা এটা ডাঙৰ কাম কৰিবলৈ সাহস কৰা নাইকিয়া আমি মানে সেইটো লৈ পেলাই তেখেতক লৈ পেলাই আমি গৌৰৱান্বিত নিশ্চয় যিহেতু মহিলাসকলে এটা কৰি দেখাব বিচাৰিছে গতিকে আমি মহিলা পুৰুষৰ পাৰ্থক্য নকৰাকৈ অৰ্থাৎ কিন্তু মহিলাসকলে বহুত সীমাবদ্ধতাৰ মাজত কামবিলাক কৰিব লগা হয় গতিকে সেইটো যদি আৰু অসমবাসী ওলাই আহে যদি পুৰুষে কৰাৰ কাৰণে 1 গুণ ওলাই আহে যেন আমি আৰু অনুৰোধ জনাম আৰু 2 গুণ ওলাই আহক আৰ্থিক মানসিক যেনেকৈ যি সহযোগ কৰিব পাৰে নিজৰ বুলি আপোনালোকৰ নিজৰ আই মাতৃসকলে ইয়াত জড়িত হৈছে গতিকে আপোনালোকৰ ইয়াতে জড়িত হ'ব লাগে এতিয়া আমি কথা পাতিম আৰু 2-4টা প্ৰশ্ন থাকিব আমাৰ আৰু বেলেগ এপিছড থাকিব কিন্তু অলপ সাধুৰী বুলি ক'লে আমি শিল্পীৰ সমাহাৰ বুলিও জানো যথেষ্ট শিল্পী আছে কবিও আছে বাইদেউ আছে বাইদেউ আজি ধৰক আগতে মই কোৱা নাই কিন্তু অনুষ্ঠানটো অকণমান ৰসাল হওক আৰু তেওঁ নিজে সাংস্কৃতিক বিভাগৰ দায়িত্বটো আছে কি অনুষ্ঠান পাতিছে জানিম এটা ভূপেনদাৰ গীত এটাই মানুহে মানুহৰ বাবে যদি গোটেইকেইজনে যদি গুণগুণাই দিয়ে সেইটোও বেয়া নহয় আকৌ মানে ওলাই আহিব লাগে অনুষ্ঠানটোৰ বাবে কিন্তু এটা অন্তৰা বা এটা অলপমান কিবা এটা গুণগুণাই দিব পাৰিম আপুনি যি ভাল পায় কিবা গীত এটা জুৰিবোৰে আৰম্ভ কৰক গাব লাগিব আপুনি যি ভাল পায় তুমি যেতিয়া কৈছা জুৰিবোৰে আৰম্ভ কৰা আমি লগতে আমি মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে সুন্দৰ অৰ্থাৎ মানুহে মানুহৰ বাবে আৰু মন্দিৰা বৰুৱাই ডক্টৰ মন্দিৰা বৰুৱাই এই কামটোকে কৰি আহিছে আমি দ্য বিউটিফুল ট্ৰেজেডিত আমি লিখিছোঁ বাইদেউ লিখিছে নিজৰ কিতাপত যে তেওঁ নিজে নিজৰ হকেতো চিন্তা আমি সকলোৱে কৰোঁ কিন্তু এই জীৱনটো এটা লিমিটেড সময়ৰ কাৰণে আৰু সেইখিনি সময়ত আমি আমাৰ যে উপনিষদতো কৈছে আমাৰ পৰিয়াল পৰিজন আমাৰ যিখিনি প্ৰয়োজন কৰি যিখিনি উদ্বৃত্ত সময় বা যি থাকে সেইখিনি যে আমি সমাজৰ বাবে দিব পাৰোঁ সেয়া কিন্তু উপনিষদতো তাৰ এটা নিৰ্দেশনা দি থৈছে আৰু সেই কামটো মন্দিৰা বৰুৱা বা এনেকুৱা বহু মানুহ বিভিন্ন কৰি আহিছে তাৰ ভিতৰত মন্দিৰা বৰুৱাই ব্যতিক্ৰমভাৱে ওলাই আহি সমাজৰ হকে কাম কৰা মানুহৰ হকে ভাবি আহিছে গতিকে প্ৰাসংগিকভাৱে এটা গীতটো তেওঁলোকে পৰিৱেশন কৰিলে গীতটো গাবলৈ অৰ্থ আছে কাৰণ তাত সাংস্কৃতিক বহুত কাৰ্যসূচী থাকিব আমি ভাবিব যে কেৱল ইয়াতে বন্দৰবোৰ কথাহে পাতি থাকিব নেকি যাতে গৈ কিবা বৰ লাগিব নেকি কিন্তু নহয় আপোনালোকৰ কাৰণে যথেষ্ট মনোৰঞ্জনৰ ব্যৱস্থা কৰা হৈছে আৰু এই মেলাখনৰ প্ৰাসংগিকভাৱে বহু প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে যাতে আপোনাৰ শিশুটোৱে মেলাখনত গৈ বন্দৰবোৰ লগতে আৰু সংগীতৰ এখন প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ নিজৰ প্ৰতিভাও দেখুৱাব পাৰে তেনেকুৱাও চিন্তা কৰিছে সবিশেষ জনাব আমাৰ জুৰি বৰুৱা বাইদেউ কওকচোন কি প্ৰতিযোগিতা আয়োজন কৰিছে সাংস্কৃতিক দিশত কি থাকিব সাংস্কৃতিক দিশত সদৌ অসম ভিত্তিত ধৰি লওক বিয়ানাম প্ৰতিযোগিতা দিহানাম প্ৰতিযোগিতা বিষ্ণুৰাভা সংগীত জ্যোতি সংগীত তাৰপিছত সাজপাৰ প্ৰতিযোগিতা ভূপেন্দ্ৰ সংগীত এইবিলাক অনুষ্ঠিত হ'ব আৰু এইবিলাকত প্ৰাইজ মানি থাকিব সদৌ অসম ভিত্তিত হ'ব আৰু প্ৰত্যেক দিনাই সন্ধিয়া সাংস্কৃতিক সন্ধিয়া থাকিব এতিয়া প্ৰতিযোগিতাখন কোনদিন এটা নিৰ্দিষ্ট দিন থাকিব সময় থাকিব কোনদিনা কোন সময়ত হ'ব আৰু শাখা কি থাকিব আৰু প্ৰতিযোগিতাত বেলেগ বেলেগো আছে নেকি সাজপাৰ প্ৰতিযোগিতা কিবা কিবি আছে সাজপাৰ প্ৰতিযোগিতা আছে 5 তাৰিখৰ পৰা গীতৰ প্ৰতিযোগিতাখিনি কোনদিনা কোন সময়ত হ'ব আৰু এইখিনি কৈ দিয়কচোন 5 তাৰিখৰ পৰা আমাৰ দিহানামৰ প্ৰতিযোগিতা হ'ব তাৰপিছত বিয়ানামৰ হ'ব তেনেকৈ এটা দিনত এইখিনি অনুষ্ঠিত হ'ব আৰু সাজপাৰ প্ৰতিযোগিতাও তাৰ মাজতে হ'ব তেনেকৈ মিলাই পেলাই আমি কৰিম আৰু ইয়াত প্ৰাইজ মানিও থাকিব প্ৰতিযোগিতাখন প্ৰতিদিনেই হ'ব নেকি এটা বিভাগৰ এদিনত হ'ব এদিনত হয় দিনবিলাক এতিয়া ধৰক ঠিক কৰা হ'লে আগে হয়তো নৱেম্বৰৰ মাজমানত সিদ্ধান্ত কৰা আমাৰ ধৰি লওক নিয়মাৱলীখিনি দি আছে বিভাগীয় সম্পাদিকা ইয়াতে ধৰি লওক দিহানামত এগৰাকী দায়িত্ব দিছোঁ তেওঁ তেওঁ কেইগৰাকীমান সদস্য লৈ লৈছে সেইখিনিৰ ভিতৰতে আলোচনা কৰি পেলাই প্ৰসাৰটো হ'ব বেনাৰ আঁৰা হ'ব তাৰপিছত তেনেকৈ বিয়ানামৰ হ'ব বিষ্ণুৰাভা সংগীত আৰু জ্যোতি সংগীতৰো হ'ব তেনেকৈ আমি সমবেত সংগীত
বৰ কাৰণেও সাজু হৈছোঁ সমবেত সংগীত আমি চাৰিদিনৰ কাৰণে আমি 4টা সমবেত সংগীতো ঠিক কৰিছোঁ সেইখিনি প্ৰতিদিনে সন্ধিয়া মঞ্চত কালচাৰেল শিল্পী বেলেগ বেলেগ শিল্পী আহিও গীত পৰিৱেশন কৰিব আৰু সমবেত সংগীত 4 দিনৰ কাৰণে 4টা সমবেত সংগীত আমি ইতিমধ্যে প্ৰস্তুত কৰিছোঁ আমি ইয়াৰ ৰিহাৰ্চেল দিম বৰ্তমান এইখিনি কাম হাতত লোৱা হৈছে মানে তাত আহিলে মানুহে মেলাৰ ঔষধৰ লগতে আৰু ডিচেম্বৰ বুলি কোৱাৰ লগে লগে মনোৰঞ্জনৰ কাৰণে ঠাণ্ডা দিনত এতিয়া মেলাখন হ'ব অকল যে আয়ুৰ্বেদিক মেলাত অকল যে এইখিনি হ'ব সেইটো নহয় সাংস্কৃতিক মানে আমাৰ নিজৰ যিখিনি আমাৰ সংস্কৃতি আছে সেইখিনি মানে যেনেকৈ বিয়ানাম দিহানাম বিষ্ণুৰাভা সংগীত জ্যোতি সংগীত তাৰপিছত ভূপেন্দ্ৰ সংগীত এইখিনিৰো প্ৰতিযোগিতা হ'ব আৰু লগতে সাজপাৰ প্ৰতিযোগিতা হ'ব অকণমান ধেমেলীয়া সুৰত ক'ব লাগিলে যে এখন ভাল চিনেমা আহে যে পৰিয়ালৰ সকলোৱে একেলগে বহি উপভোগ কৰিব পৰা চিনেমা বুলি কয় গতিকে আপোনাৰ যদি পৰিয়ালটো লৈ আহে কোনো বিমুখ হ'ব নালাগে কাৰণ সন্তানসকলে হয়তো বনৌষধিৰ কথা ইমান নাজানিব অলপ অৱগত হ'ব তেওঁলোকৰ কাৰণে বনৌষধিখিনি থাকিব সন্তানৰ কাৰণে প্ৰতিযোগিতা থাকিব যদি তাৰপৰা অলপ বয়সীয়াল 60 মাকক লৈ আহে দিহানাম থাকিব মুঠতে তাত আহি মানে মেলাৰ প্ৰথম দিনাই 347 বনৌষধিৰ প্লে কাৰ্ড লৈ এটা শোভাযাত্ৰা হ'ব শোভাযাত্ৰা হ'ব হয় বিভিন্ন বনৌষধিৰ প্লে কাৰ্ড লৈ পেলাই এটা মানে বিশাল শোভাযাত্ৰা হ'ব ঠিক আছে এতিয়া আমাৰ যিহেতু বাইদেউ আছে কাৰণ এখন মেলা অনুষ্ঠিত হ'ব মেলাখন শেষ হৈ যাব ক'ৰবাত নিউজ বাজিব পেপাৰত দিব কিন্তু মেলাই হওক বা কিবা অনুষ্ঠানৰ যিটো ইতিহাসটো সংৰক্ষণ কৰে এখন পত্ৰিকা সেইটো গুৰুত্বপূৰ্ণ আৰু সেই পত্ৰিকাখনত এই মেলাখনত যেনেকৈ তাত আহি সহজতকৈ বনৌষধিৰ কথা অৱগত হ'ব পাৰিব ভাষণবিলাক শুনিব পাৰিব আলোচনা চক্ৰ উপভোগ কৰিব পাৰিব বা গীত উপভোগ কৰিব পাৰিব তাৰ সমান্তৰালভাৱে এই এনেকুৱা এখন তেওঁলোকৰ মুখপত্ৰ প্ৰস্তুতিৰ বাবে আগবাঢ়িছে সবিশেষ জনাব যে তাৰ জৰিয়তেও কিন্তু বনৌষধি সম্পৰ্কে বহু কথা অৱগত হ'ব কওকচোন আপুনি কি ভাবিছে কথাখিনি আমি এতিয়া সম্পাদক মৃণালী ভৰালী মই সভাপতি এতিয়া আমি দুয়ো এটা পৰিকল্পনা কৰিছোঁ যে আমি ইয়াত অন্য ধৰণৰ বিষয় অৱতাৰণা কৰাতকৈ মানে বনৌষধিৰ ওপৰতে কৰিম আৰু সেইবিলাক বিশেষকৈ আমি কিছুমান পাৰদৰ্শী ব্যক্তিক লেখা বিচাৰিম ইয়াৰ কাৰণে মানে যিবিলাকে এইবিলাকত জড়িত হৈ আছে বা তেওঁলোকৰ অভিজ্ঞতা আছে আমাৰ মানুহেও লিখিব আমাৰ সদস্যসকলেও লিখিব কিন্তু আমি বিশেষভাৱে তেনেকুৱা অকণমান পাৰদৰ্শী ব্যক্তিকহে আমি তাক মানে স্থান দিবলৈ চেষ্টা এটা কৰিম যাতে বস্তুটো মানে ভালকৈ আমাৰ জ্ঞানটো আমি আয়ত্ত কৰিব পাৰোঁ আচ্ছা তাত আৰু সাধুৰী মানুহখিনিয়ে লিখিব নে অসমৰ যিকোনো মানুহে কিবা লিখিব না অকল মহিলাইহে লিখিব পাৰে লেখা বিচাৰিও কিবা আহ্বান জনাই দিব পাৰে মহিলা পুৰুষ বুলিতো নায়েই আমি মানে আৰু অসমৰ মানুহে লিখিব বুলিও কথা নাই আমি সভাপতিৰ লগত এতিয়ালৈকে আলোচনা কৰা নাই খালী কথা আলোচনা কৰি পেলাই আমি যদি তেনেকুৱা কোনোবা পাৰদৰ্শী ব্যক্তিয়ে বাহিৰৰ পৰা লেখা আমাক দিব পাৰে আনিম মুঠতে কথা হ'ল কি আয়ুৰ্বেদিক বিষয়টোৰ ওপৰত খুব সুন্দৰকৈ ইয়াত প্ৰতিফলিত হ'ব লাগিব আমি সেই কথাটো চিন্তা কৰিছোঁ কোনোবাই যদি লেখা দিব বিচাৰে সাধুৰীৰ লগত তেওঁলোকে যোগাযোগ কৰিব পাৰিব হয় আমি জনাম আৰু যিসকলক আমি মানে আমি সিদ্ধান্ত যিসকলক কৰিম যিসকলক লিখিবলৈ দিম বুলি তেওঁলোকলৈ আমি মৌখিকভাৱে আৰু পত্ৰ প্ৰেৰণ কৰি তেওঁলোকৰ পৰা অনুমতি ল'ম আৰু আহ্বান জনাম নিশ্চিত আমাৰ সেইখিনি এতিয়ালৈকে পৰিকল্পনা আছে হয় হয় এতিয়া আমি শেষলৈকে আহিম আমি বন্দনা মেডৰ কাষলৈকে আহিছোঁ এতিয়া বিজ্ঞানৰ যুগ আয়ুৰ্বেদিক যিহেতু আমাৰ এলোপেথিক বিষয়টোৰ ইমান প্ৰয়োভৰ ইমান তেওঁলোকৰ হৰ্ডিং ইমান তেওঁলোকৰ বিশাল প্ৰচাৰ ইমান বিশাল ফাৰ্মাচিষ্ট চাৰিওফালে যিফালে চাওঁ সিফালে MBBS ডক্টৰ যিফালে যাওঁ সিফালে তেওঁলোকৰ চেম্বাৰ এই চাৰিওফালে পৰা আমাক এটা হেঁচা মাৰি ধৰা পৰিৱেশ বুলিও ক'ব লাগিব তাৰ মাজত এই বনৌষধিয়ে সুৰুঙাটো উলিয়াব পাৰিবনে বা সুৰুঙাটো উলিওৱাত বা মানুহক সেই উপলব্ধি দিয়াত মেলাখনে সহায় কৰিব পাৰিবনে সেই আশা কৰা এইটো এটা অতি দৰকাৰী আৰু সুন্দৰ প্ৰশ্ন নহয়নে কাৰণ আজিৰ যুগত এলোপেথিক মেডিকেল আপুনি যিটো ক'লে যে মেডিকেল যিটো চিকিৎসা সেইটো নহয় মানে চাৰিওফালে বেনাৰৰ কথা মই নকওঁৱেই আমি নিজেও নহয় জানো আজি যদি কিবা এটা অসুখ হয় আমি দৌৰি পেলাই আমি
প্ৰথমতে এলোপেথিক ডক্টৰজনৰ ওচৰলৈকে যাম কিন্তু কিছুদিন আমি যেতিয়া সেই বস্তুখিনি আমি ব্যৱহাৰ কৰাৰ পিছত আমি যেতিয়া সুফলটো নাপাওঁ তেতিয়া আমি ক'লৈ যাওঁ নিজৰ ঘৰত থকা বস্তুকেইটা লওঁ একেবাৰে সত্য সেইটো নহয় জানো গতিকে ঘৰত থকা মানে আপুনি অন্য কথা বাদ দিয়ক আমি ৰাতিপুৱা সময়ত যদি আমাৰ যদি পেটৰ কিবা অসুখ হয় তেতিয়া আমি দেখকৈ আমি মানে এলোপেথিক দৰৱটো খাবলৈ এৰি দি আমি নিজে দেখোঁ যে আমি যে অলপ পানী খাওঁচোন পানীৰ লগত গৰম পানীৰ লগত আমি কাঢ়া বনাই পেলাই জিৰা অলপ আৰু চফ অলপ বইল কৰি পেলাই যদি আধা কাপো আপুনি খাব পাৰে বা 2 চামুচ খাব পাৰে আপুনি চাব গেছৰ দৰৱটো আৰু সেইটো একেটা বস্তু একদম একেটা এনেধৰণৰ কথা কিছুমান তাত গ'লে মানুহে না তাত অৱগতই নহয় মানে আহিব পৰা নাই মই কথাখিনিলে তাত তাৰমানে আয়ুৰ্বেদিক ডক্টৰ আমি আনিম 4 দিনৰ কাৰণে সেই আয়ুৰ্বেদিক ডক্টৰখিনিৰ কাৰণে আমাৰ হেৰি থাকিব বিপণীতে বহাম আমি তেওঁলোকৰ কাৰণে থাকিব যে তেওঁলোকে যেতিয়া আমাৰ মানে হেৰি ৰোগী আহিব ৰোগীক যাতে 4 দিনেই তেওঁলোকে পৰিচৰ্যা কৰিব পাৰে সেইটো ফ্ৰী অফ কষ্ট তাতে তেওঁলোকে নিজৰ ৰোগটো দেখাব পাৰিব একেবাৰে ৰোগ দেখাব ৰোগটো দেখাই পেলাই এদিনতেতো ৰোগটো ভাল নহয় তেওঁলোক পুনৰকৈ 4 বাৰলৈ আহিব পাৰিব পিছতো আহি থাকিব পাৰিব সেইবিলাক একদম ফ্ৰী সেইটো আপুনি মানে আপোনালোকক মই এই চেনেলৰ যোগেদিয়ে মই আপোনালোকক অনুৰোধ জনাইছোঁ সমগ্ৰ ৰাইজক মানে অসমৰ ৰাইজক যাতে এই মেলাখনলৈ আপোনালোকে আহে আৰু আমাক সহযোগকাৰী এই কাৰণেই যে আমি ফ্ৰী অফ কষ্ট তাৰমানে তাতে খাব পাৰিব তাৰোপৰি আপোনালোকে ৰোগ দেখাব পাৰিব আৰু মানে আয়ুৰ্বেদিক ডক্টৰৰ লগত আপোনালোকে আলোচনা কৰিব পাৰিব আমি সদায় এলোপেথিকলৈ দৌৰি যাওঁ গতিকে মই কেতিয়াও নাভাবোঁ যে আয়ুৰ্বেদিক মানে ছাকচেছ নহ'ব সেই মেলাখন ছাকচেছ নহ'ব বা আয়ুৰ্বেদিক ঔষধখিনি ছাকচেছ নহ'ব কাৰণ মই নিজে নিজৰ শৰীৰটোৰ কথা মইহে জানিম গতিকে মই যদি জানো মই ঘৰত থকা বস্তুকেইটাকে প্ৰথমতে প্ৰিফাৰেঞ্চ দিম সদায় ৰাতিপুৱা আপুনি অকণমান কেঁচা হালধি খাওক ক'ব পাৰি আপোনালোকৰ নেতৃত্বত মন্দিৰা বৰুৱাৰ নেতৃত্বত আপোনালোকৰ সহযোগত অসমৰ মানুহৰ কাৰণে দুৰ্লভ সুযোগ এটা আহি আছে একেবাৰে সুযোগ এটা একেবাৰে হয় ঠিক আছে আমি সামৰিক ভালেখিনি কথা পাতিলোঁ আৰু আগন্তুক সময়তো আমি ডেম'ক্ৰেচি লাইভৰ জৰিয়তে আমি হাত হৰিৰ এই যিটো মহান পদক্ষেপ সুন্দৰভাৱে আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিম আৰু আমাৰ তলৰ যিটো আমাৰ স্ক্ৰলিঙতো এনি টাইম আমি ইয়াৰ সবিশেষ দি থাকিম আমাৰ কি প্ৰতিযোগিতা হ'ব কিমান শাখাত হ'ব কি হ'ব যোগাযোগ নম্বৰ থাকিব কিন্তু বাইদেউ আমাৰ আছে বাইদেউ এটা কবিতা পাঠ বা কিবা আছে যদি আপোনাৰ এটা অনুষ্ঠানটো আৰু ৰখা হ'ব আৰু শেষত বাইদেৱে অলপ ভাবি থওক যে এটা গীতেৰে সামৰিব লাগিব আপোনাৰ কিবা এফাকি গীতেৰে আৰু বাইদেউক জনাই থওঁ তেওঁ JB কলেজৰ এটা সময়ৰ বেষ্ট ছিংগাৰো আছিলে জুৰি বৰুৱা এতিয়া বাৰু অকণমান পৰিয়াল বা বিভিন্ন কমিছে মই বাইদেউক অনুৰোধ জনাই আছোঁ এদিন আহক আমাৰ ষ্টুডিঅ'ত গীত গাব লাগিব আপুনি ভাবি থওক কি গাব এটা কবিতাটো শুনো ধন্যবাদ কবিতা এটা গাম বুলি কিতাপখন লৈ আহিছোঁ মই বাৰু কিতাপখন আপোনাৰ নেকি বাইদেউ হয় অলপ দেখাই দিয়ক ৰাইজক আমি কলললিতা এইখন মোৰ নহয় মই সম্পাদনা কৰা কিতাপ আচ্ছা যিয়ে নহয় আপুনি জড়িত মুঠতে কলললিতা ফলবোৰ তথাপিতো মানে মেলি লৈছোঁ কেলৈ পাহৰি যাব পাৰোঁ নহয় নাই একো নাই কবিতাৰ নাম হ'ল বাণীময় আখৰৰ কবিতা বাণীময় আখৰৰ কবিতা আহা কবিতা কথা কোৱা আহা কবিতা কথা কোৱা আজি তুমি সেই শব্দৰে মুখৰিত হোৱা সত্য সততা আৰু যুক্তিৰ আধাৰত নিৰ্মিত মানুহৰ জীৱনৰ স্বচ্ছ দাপোন যেন যি আখৰৰ বুকুত নিজৰ প্ৰতিবিম্ব দেখি সেউৰি উঠিব তেজৰ ফাকু খেলি ভাল পোৱা মানুহবোৰে বুজি পাব কিদৰে স্বাৰ্থ আৰু লালসাই বিবেক হৃদয় কুটি খাই সিহঁতক কৰি তুলিছে নিৰ্মম আৰু বিভৎস সেই আখৰ হ'ব পৃথিৱীৰ সকলো অমানসিক বৰ্বৰতাৰ বিৰুদ্ধে প্ৰতিবাদৰ ধ্বজা কৈ যাব বতাহে বতাহে উৰি পৃথিৱী জুৰি হত্যাকাৰীৰ কোনো দেশ ধৰ্ম জাতি নাই নাই প্ৰেম নাই স্বজন প্ৰিয়জন সুধিব সেই আখৰে পৃথিৱীৰ প্ৰতিজন মানুহক দেখিছেনে কোনোবাই দেশ ধৰ্ম জাতিভেদে মানুহৰ জীৱন মৰণৰ ৰূপ ভিন্ন পাইছেনে বিচাৰি কোনোবাই তেজ আৰু চকুলোৰ ৰং বিকল্প সেই আখৰ হ'ব শান্তিৰ শয়স্বৰূপ মেট মৰা ভঁৰাল সুদিনৰ আটকত সেই আখৰেই আত্মাৰ বাণী হৈ দিগদৰ্শন কৰোৱাব পৃথিৱীৰ সমস্ত পথভ্ৰষ্ট বিবেকক প্ৰেমৰ অমোঘ বাণী হৈ নিৰ্মল আৰু আনন্দময় কৰিব অনাহক
হিংসা ক্ৰোধ ঈৰ্ষা ঘৃণা স্বাৰ্থপৰতাৰে ক্লেদাক্ত হৃদয়বোৰ। ধন্যবাদ। আমাৰ মুখস্থ মাতি আছিলে নেকি? কি কয় হে, ইমান দীঘল কবিতা মুখস্থ মাতিছে। ভাল লাগিল। এই আৰু ৭ হেৰিৰ মানুহৰ প্ৰতিভা। গতিকে আমি এইখিনি দেখুৱালোঁ, আমি গীত এটাৰে সামৰি মাৰিম। এতিয়া শেষত এটা কথা, আমি গীতটোলৈ যোৱাৰ পূৰ্বে 30 ছেকেণ্ড গৈ মন্দিৰা বৰুৱা হোৱাটো কিমান সহজ, কিমান কঠিন, বা মন্দিৰা বৰুৱা হ'বলৈ আচলতে আমি বেলেগেও সেইটো আদৰ্শটো সম্ভৱ হ'বনে নহয় মানুহৰ কাৰণে? সেইটো মানে মন্দিৰা বৰুৱাটো হোৱাটো কিমান সহজ, কিমান কঠিন আচলতে সেইটোৱে আপুনি কেনেকুৱা ধৰণৰ এটা কুৱেশ্যন মানে কুৱেশ্যন এটা কৰিলে যে এগৰাকী কেতিয়াও কাৰো কপালখন কোনেও লৈ যাব নোৱাৰে, নহয় জানো? মোৰখন অন্যে নিব নোৱাৰে বা অন্যখন মই আনিব নোৱাৰোঁ, কিন্তু তেওঁক মানে অনুসৰণ কৰা হয়তো হাজাৰ হাজাৰ নাৰী হ'ব। কাৰণ কিয় হ'ব? মানুহগৰাকীয়ে অকল যে মানে এটা সাধাৰণ মানে প্ৰতিভা নহয়, তেওঁৰ কথা, তেওঁৰ মানে কথা বতৰা, তেওঁৰ চৰিত্ৰ, তেওঁৰ যি ভাৱ ভংগী, তেওঁৰ যি মানে চিন্তাধাৰা, বিশেষকৈ তেওঁৰ চিন্তাধাৰা, তাৰমানে এইটো চিন্তাধাৰা মই মোতকৈ তেওঁ বহুত সৰু, কিন্তু মই তেওঁৰ পৰা শিকিব লগা তেওঁৰ পৰা বহুত আছে। এতিয়া শিকি আছোঁ আৰু শিকিবলৈ বহুত আছে। তাতকৈ মই কি ক'ম? তেওঁৰ নিচিনা কোনো হ'ব নোৱাৰে। মন্দিৰা বৰুৱা হোৱাটো ইমান সহজো নহয়। নহয় সহজ হ'ব। তেতিয়া মই এইটোৱে বুজাব বিচাৰিছোঁ যে মন্দিৰা বৰুৱা হ'বলৈ হ'লে সেই ত্যাগ লাগিব, যে নিজতকৈ আনৰ সময় সময় সমাজকে দিয়ে, আৰু তেওঁ লাগিব। মই সেইটো বুজাব বিচাৰিছোঁ। জানেনে, তেওঁৰ জীৱনটোৱে তাৰমানে অতি ঘাট প্ৰতিঘাতেৰে মানে ভৰি পৰা। সেই ঘাট প্ৰতিঘাটো সহ্য কৰি আগবাঢ়িব পৰা গুণ লাগিব। বহুকেইটা গুণ হ'লেহে মন্দিৰা বৰুৱা হ'ব পাৰিব। মই সেই কথাতে বুজা। তেওঁৰ এখন মানে কিতাপ আছে নহয়, আপুনি কোনে লিখা, বিউটিফুল ট্ৰেজেডি বুলি। সেইখন সমূহ ৰাইজে যদি পঢ়িবলৈ লয় তেতিয়া তেওঁৰ বিষয়ে সম্পূৰ্ণকৈ জানিব। গতিকে মানে কি ক'ম, তেওঁৰ নিচিনা কেতিয়াও অন্য এগৰাকী আমি নাপাওঁ বা হ'ব নোৱাৰে। উৎপলা বাইদেউ কিবা ক'ব? মানে মন্দিৰা বৰুৱাৰ গুণৰ কাহিনী ইতিমধ্যে বন্দনা মেধিয়ে কৈছে। তেখেত কি, মই একেষাৰেই কওঁ, ভাৰতীয় নাৰী যিখিনি উত্তমতা আমি শাস্ত্ৰ ভাগৱতত পাইছোঁ, আৰু এতিয়াও আমি আমাৰ নাৰীসকলৰ মাজত সেই গুণখিনি বিদ্যমান হওক বুলি ভাবোঁ। সেই সকলোখিনি গুণেৰে তেওঁ পৰিপূৰ্ণ এগৰাকী নাৰী, য'ত দয়া, ক্ষমা, ক্ৰোধ সকলো আছে। মানে দুৰ্গাও হৈছে সময়ত, লক্ষী হৈছে সময়ত, সৰস্বতী হৈছে সময়ত, দশভূজা তেওঁ। সিমানখিনিকে ক'লোঁ। গতিকে ইমানখিনি গুণ আহৰণ কৰিবলৈ হ'লে সহজসাধ্য কথাও নহয়, সেইটোৱে মই বুজাব বিচাৰিছোঁ। ঠিকে আছে, আমি কথাখিনি বহুখিনি অৱগত হ'লোঁ। মেলালৈ সকলোকে আমি আমাৰ পৰা আহ্বান জনালোঁ, আৰু বহু কথা আমি জনাম। শেষত আমি সাংগীতিকভাৱে সামৰিব বিচাৰিছোঁ, আৰু বাইদেৱে আমাক কিবা এটা পৰিৱেশন কৰি অনুষ্ঠানটো সামৰিব। মোৰ মৰম কুমাৰে আচলতে হঠাতে গীত এটি গাবলৈ ক'লে মই প্ৰয়াস কৰিছোঁ। আমাৰ উকিলকণ্ঠী দীপালী বৰঠাকুৰ বাইদেউৰ এটি অতি কালজয়ী গীত পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছোঁ। সোণৰ খাৰুণে লাগে মোক বিয়াৰ বাবে আই, চেনেহ জৰি তই দিয়া মোক হাততে খুৱাই। সোণৰ খাৰুণে লাগে মোক বিয়াৰ বাবে আই, চেনেহ জৰি তই দিয়া মোক হাততে খুৱাই। ডিঙিৰ মণি নেলাগে মোক হাত সৰি যে, আয়ো তোৰ ছবিটি বুকুতে লৈ নেপাওলা যে। সোণৰ খাৰুণে লাগে মোক বিয়াৰ বাবে আই, চেনেহ জৰি তই দিয়া মোক হাততে খুৱাই। ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু সাংগীতিকভাৱে অনুষ্ঠানৰ আমি সামৰিবলৈ ওলাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্দনা মেধি বাইদেউ, সুন্দৰভাৱে এই মেলাখনৰ বিষয়ে ক'লে, মেলাখনৰ প্ৰয়োজনীয়তাৰ কথা ক'লে, মন্দিৰা বৰুৱাৰ কথা ক'লে, বনগুৰিৰ কথা ক'লে। উৎপলা বাইদেৱে যদি মুখপত্ৰ প্ৰকাশ পাব, আৰু এই মুখপত্ৰখন বহু মুখপত্ৰ প্ৰকাশ পায়, তেওঁলোকেও ভাল মুখপত্ৰ প্ৰকাশ কৰে, কিন্তু এই মুখপত্ৰখনে অসমৰ প্ৰতিঘৰ পৰিয়ালৰ
এই ঘৰত ৰাখিবলগীয়া এখন মুখপত্ৰ হ'ব, কাৰণ এই মুখপত্ৰত থকা কথাবিলাকে আপোনাৰ সন্তানক, আপোনাক, আপোনাৰ জ্যেষ্ঠজনক, গোটেই পৰিয়ালটোকে বিপদত উপকৃত কৰিব। গতিকে তেনেকুৱা এখন মুখপত্ৰ তেওঁলোকে প্ৰকাশ কৰিবলৈ গৈ আছে। আৰু সাংস্কৃতিক দিশৰ কথা ক'লোৱে, গতিকে এই সাংস্কৃতিক দিশতো ভালেখিনি তেওঁলোকে প্ৰতিযোগিতাৰ আয়োজন কৰিছে। গতিকে মেলা সংগীত সমান্তৰালভাৱে আগবাঢ়ি যাব। আৰু আমি ভাবিম যে অসমত এখন নদীৰ স্থাপন কৰিব, বাইদেউতো ক'লে যে ইতিহাস স্থাপন কৰিব। গতিকে আমি আশা ৰাখিছোঁ সকলোৱে। আমিও মানে সাতসৰী সভানেত্ৰী প্ৰিয়নাই ডক্টৰ মন্দিৰা বৰুৱাৰ নেতৃত্বত এনেবিলাক মানে অতি সাহসী যিগৰাকী নাৰীয়ে কৰিবলৈ আগবাঢ়িছে, তেওঁৰ লগত আমি এইখিনি কাম কৰিবলৈ পাই খুব নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু আমি সকলোৱে দেহেকেহে লাগি এই মেলাখনি যাতে সম্পূৰ্ণ সফলতা হয়, সাফল্য লাভ কৰিব পাৰে, তাৰ বাবে আমি চেষ্টা কৰিম। আৰু সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ, আপোনালোক আহক এই ৰাষ্ট্ৰীয় আৰোগ্য মেলালৈ আৰু আমাৰ লগত সহযোগ কৰক। আৰু অকল আয়ুৰ্বেদিকৰ বিষয়ে নহয়, আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ উপভোগ কৰি আমাক উৎসাহিত কৰক। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ডেম'ক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা সাতসৰীৰ সভানেত্ৰী প্ৰিয়নাই ডক্টৰ মন্দিৰা বৰুৱাৰ নেতৃত্বত 5, 6, 7 আৰু 8 এই ডিচেম্বৰত 5, 6, 7, 8 ডিচেম্বৰত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ হ'বলগীয়া ৰাষ্ট্ৰীয় আৰোগ্য মেলালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানৰ পৰা মই মৰম কুমাৰে বিদায় লৈছোঁ। ধন্যবাদ।